এপেক্স বেংকটো ৰাইজৰ অনুষ্ঠান। কংগ্ৰেছে একেদিন এপেক্স বেংকটো ধ্বংস কৰাৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলৱাৰৰ ইচ্ছাৰাত কোনোবা এজন দিলৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকনলজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে, আৰু দিলৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। স্যাৰ, গৌৰৱ গগৈ পত্নীৰ যিটো প্ৰসংগ, এইটো বহুত কাৰোবাৰ পাছপৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম নেকি? আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি? সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে। এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি স্যাৰ কিবা? এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল। পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে। পাকিস্তানত মানুহ লুকাই কিয় যাব? পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব, ফটো উঠি যাব। চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ, আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ, 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব? জবাই কৰি মাননীয় মুখ্যমন্ত্ৰী যোৱাকালিৰ এটা কথা শুনিলো। মুখ্যমন্ত্ৰীয়ে কৈছে মহবুল দিলৱাৰৰ নিচিনা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে। কিমান ভয়ংকৰ এটা শব্দ তেওঁ কৈছে। যদি তেওঁলোক দোষী, আইনে তেওঁলোকক যাৱজ্জীৱন জেল দিয়ক, ফাঁচি দিয়ক, যি দিয়ক, কিন্তু আইনে কৰিব। কিন্তু সংবিধানত শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এজন মুখ্যমন্ত্ৰীয়ে কেনেকে ক'ব পাৰে যে এনেকুৱা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। ক্ষমতা, বহুত মানুহ ক্ষমতাশালী মানুহ দেখিছো, বহুত ক্ষমতাশালী মানুহৰ শেষটো এৰাবাৰীত পৰিণত হোৱাও দেখিছো। গতিকে এনেকুৱা কথা নক'ব। তেওঁলোকক যদি কিবা আইনভাৱে আছে, আইনে আদালতে কৰিব, কিন্তু আপুনি আইন, আপুনি আদালত নহ'ব। মুখ্যমন্ত্ৰী এজন ইমান জিতখোৰ হয়নে বাৰু? আপুনি যি কথাটো কৈছে, মোৰ ইয়াত মহবুল হক বা দিলৱাৰ বুলি কোনো প্ৰশ্ন নাই, কিন্তু যুৱ প্ৰজন্মক উত্তেজিত, যুৱ প্ৰজন্মই যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে খতম কৰা শব্দটো ক'ব পাৰে, তেতিয়াহ'লে যুৱ প্ৰজন্মই কেনেকুৱা এটা উত্তেজিত এটা মানে অভিভাৱকৰ পৰা এটা বাৰ্তা পাইছে, ই এটা ভয়ংকৰ দিশত গতি কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ভয় লাগে। আকৌ আমি কৈ আছো আমাক বা খতম কৰা কথাটো কাক লগাই দিয়ে? আমিতো অকলে ঘূৰি থকা মানুহ। কিন্তু নকৰিব এনেকুৱা জিত আপুনি পূৰণ কৰিবলৈ যিটো কৰিছে, নকৰিব। মই সেই কথাটো আপোনাক ক'ব বিচাৰিছো। মই আজি 51-52 বছৰ বয়সত এনেকুৱা জিত পুৰাবৰ কাৰণে আপুনি মানে গোটেই আপোনাৰ তপস্যাটো আছিলে যে আপোনাক জীৱনত যোনে যোনে অলপ অলপ আঘাত দিছে, আপোনাৰ দুৰ্নীতিৰ কথাবিলাক কৈছে বা আপোনাৰ কেলেংকাৰীৰ কথা কৈছে, আপুনি গোটেই জীৱনৰ এই গোটেই কথাখিনিৰ জিত পুৰাবৰ কাৰণে যে মুখ্যমন্ত্ৰীৰ পদত বহি দিছপুৰত বহিলে, দুৰ্ভাগ্যজনক কথা। অসমৰ ৰাইজৰ টকা পইচাৰে চলি আছে। আপোনাৰ হাতত আইন আছে, আপোনাৰ হাতত আদালত আছে, আপোনাৰ হাতত পুলিচ আছে, আপোনাৰ হাতত DC আছে, সকলোবিলাক আছে। তাৰ অৰ্থ এইটো নেকি যে আপুনি যধে মধে য'তে মন যাব ত'তে কাম কৰিব? মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, অসমৰ ৰাইজকো কৈছো যে এখেতৰ প্ৰত্যেকটো কথাত হাততালি নামাৰিব। এই যিটো হাততালি কৰিছে, বুলডোজাৰবিলাক পাহৰি নাযাব, ভুৱা এনকাউণ্টাৰবিলাক পাহৰি নাযাব। ক'ব নোৱাৰো কাইলৈ কাক ক'ত কি কৰি দিয়ে। গতিকে অসমৰ ৰাইজকো বিনম্ৰভাৱে অনুৰোধ জনাইছো, যদি সঁচাকে তেওঁক ভাল পায়, তেওঁ কোৱা ভুল কথাবিলাকক শুধৰাই দিব। লগত থকা যিবিলাক তোষামোদকাৰী আছে, তেওঁক সঁচাকে একচুৱেলি বেয়া পায়, সেইকাৰণে এই কথাবিলাক কৈ নিদিয়ে যে দাদা ৰজা উলংঘা হ'লেও বাহ দিয়া লগত লগা যিবিলাক মানুহ ৰাখিছে, ৰজাটো উলংঘ হৈছে। অসমৰ ৰাইজৰো ভৱিষ্যত, যুৱ প্ৰজন্মৰ ভৱিষ্যতো কিন্তু বহুত বেয়া দিশলৈ গতি কৰিছে। মই মুখ্যমন্ত্ৰীক পুনৰ মানে অসমৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছো, আপুনি জিত কমাই দায়িত্ব পালন কৰক। কিয় এনেকুৱা ইমান জিতখোৰ হৈছে? এই কথাবিলাকে আপোনাক কোনোবা দুজন মানুহক খতম কৰিব এই বাৰ্তাটো দিয়া নাই। এই কথাবিলাকে কি কৰিছে জানেনে?
এই কথাবিলাকে যুৱ প্ৰজন্মক উত্তেজিত কৰিছে সেইকাৰণে অলপ কথাতে আজিকালি মাৰ্ডাৰ কৰি দিয়ে অলপ কথাতে মানুহ মাৰি মানুহক মাৰি দিয়ে ক'ৰবাত গাড়ী এখন এক্সিডেণ্ট হ'লেও পটককে কথা পাতিবলৈ যাওঁতে মাৰি দিয়ে কিয় জানে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ কথা কৈ থাকে এইটোৱে মানুহৰ মাজত এটা ইম্পেক্ট পেলায় মুখ্যমন্ত্ৰী মহোদয় আকৌ কৈছো দেই এনেকুৱা উত্তেজিত কথা নক'ব আৰু এনেকুৱা জিতখুৰ কথা নক'ব ক্ষমতাৰ অপব্যৱহাৰ নকৰিব বহু বাঘা নেতাৰ ঘৰ অৱসৰৰ সময়ত এৰাবাৰীলৈ পৰিৱৰ্তিত হোৱা দেখা পাইছো আপুনিও যাতে অৱসৰৰ সময়ত আপুনি কৰি যোৱা এই হঠকাৰী কথাবিলাকে আপোনাক আমনি নকৰে তাৰ কাৰণে আহ্বান জনাইছো আপুনি গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে এইটো কথা মনত ৰাখিব ৰিটায়াৰমেণ্ট আপোনাৰো হ'ব ৰিটায়াৰমেণ্টত যাতে আপুনি কোৱা এই